ধান ক্ৰয় কেন্দ্ৰত দালালৰ দপদপনি বিধানসভাৰ পৰাই দালাল চক্ৰটোক কঠোৰ সকিয়নি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মোৰ সমষ্টিতে হৈছে কেইদিনমানৰ আগত মানে চেণ্টাৰটো আছে মৰিগাঁও সমষ্টিত মোৰ সমষ্টিৰ বৰ্ডাৰত মোৰ সমষ্টিৰ মানুহে ধান দিবলৈ গৈছে লোৱা নাই যেতিয়া মোৰ পিএজনে গৈ পেলাই তাতে হুলস্থুল কৰিছে লগত লৈ লৈছে অধ্যক্ষ ডাঙৰীয়া আজিৰ সদনত ক'ব খুজিছো এই দালালৰ বিৰুদ্ধে ষ্ট্ৰিক্ট হ'ম কোনোবাই যদি ইনফৰমেশ্যন দিয়ে লগত এফআইআৰ কৰিম আপোনালোকে যদি ইনফৰমেশ্যন দিয়ে লগত এফআইআৰ কৰিম দালালক ধৰি আনিম খেতিয়কক সহায় কৰিম মাটিৰ দালালৰ বিৰুদ্ধে যেনেকৈ ৰাজ্যজুৰি অভিযান চলিছিল ঠিক তেনেকৈ ধান ক্ৰয় কেন্দ্ৰত সক্ৰিয় হৈ থকা দালাল চক্ৰটোৰ বিৰুদ্ধেও চলিব অভিযান পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত অলপ দালাল সোমাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়ে অৱগত যেনেকৈ মাটিৰ দালালক ধৰিছোঁ যেনেকৈ আমি বহু বিবাহ কৰা মানুহক ধৰিছোঁ এইবাৰ আমি এই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ দালালকো ধৰিম বিধানসভাৰ প্ৰশ্নোত্তৰ কালছোৱাত কৃষি বিভাগৰ কাম কাজৰ ওপৰত হোৱা আলোচনা কালত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ আহ্বান ধানৰ উপৰি মাকৈ খেতিটো মনোযোগ দিয়ক অসমৰ কৃষকে ইথানলে আমাৰ কৃষকলৈকে ডাঙৰ সম্ভাৱনা কঢ়িয়াই আনিছে আগতে য'ত মাকৈৰ দামেই নাছিল এতিয়া মাকৈৰ দাম বহুত বেছি আমি তেল বাহিৰৰ পৰা আনিব লাগে পেট্ৰল ডিজেল বাহিৰৰ পৰা আনিব লাগে যদি ইথানল আমি ইয়াতে উৎপন্ন কৰোঁ তেল বাহিৰৰ পৰা আনিবলৈ অলপ কমি যাব আৰু লগত ডিৰেক্টলি কাৰ লাভ হ'ব খেতিয়কৰ অধ্যক্ষ ডাঙৰীয়া 1 বিঘা মাটিত যদি কোনোবাই ধানৰ খেতি কৰে তেতিয়া খুব বেছি অধ্যক্ষ ডাঙৰীয়া 12 পৰা 13,000 টকা লাভ কৰে কিন্তু অধ্যক্ষ ডাঙৰীয়া 1 বিঘা মাটিত যদি মাকৈ খেতি কৰে এগৰাকী কৃষকে অতি কমেও 35,000 টকা লাভ কৰে মাকৈৰ উপৰিও সৰিয়হ খেতিটো গুৰুত্ব দিয়ক অসমৰ কৃষকে এই আহ্বান কৃষিমন্ত্ৰীগৰাকীৰ সৰিয়হত কিয় দিব লাগে অধ্যক্ষ ডাঙৰীয়া ভাৰতবৰ্ষৰ অধ্যক্ষ ডাঙৰীয়া এডিবল অইলত ভাৰতবৰ্ষই $20 বিলিয়ন মানে প্ৰায় 2 লাখ কোটি টকা ভাৰতবৰ্ষই বাহিৰলৈকে পঠাব লাগে যিটো আমাৰ কাৰণে অত্যন্ত কষ্টদায়ক গতিকে দুটা তেলে ভাৰতবৰ্ষক কষ্ট দিয়ে এটা হৈছে পেট্ৰল ডিজেল আৰু এটা হৈছে এডিবল অইল গতিকে সৰিয়হত আমি অধ্যক্ষ ডাঙৰীয়া সৰিয়হ খেতি কৰিলে আমি মানুহক উৎসাহিত কৰিব লাগে ইফালে কৃষি বিভাগে ভুল উত্তৰ দিয়াক লৈ বিধানসভাত সৰব হ'ল বিধায়ক মৃণাল শইকীয়া আজিও এটা বহুত ডাঙৰ ভুল এটা ইমান জিয়া ভুল দিছে যে মই ফলঙনি চিট ফাৰ্মৰ কথা সুধিছিলোঁ আমাৰ সমষ্টিত আছে ফলঙনি চিট ফাৰ্ম বুলি তাত লিখিছে উত্তৰ দিছে দ্য ফাৰ্ম ইজ অপাৰেশ্যনেল থ্ৰু কণ্ট্ৰেক্ট ফাৰ্মিং মুড বাই ইনভলভিং লোকেল গ্ৰোৱাৰ্ছ ফৰ ওৱান ক্ৰপিং ছিজন কিন্তু এইটো গোকাত মিছা কথা সেইখন হাবি জংঘলে ভৰি এখন চিট ফাৰ্মখন পৰি আছে বিধায়ক মৃণাল শইকীয়াৰ এনে অভিযোগৰ পিছত বিধানসভাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আৰু অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য এইটো খুব চিৰিয়াছলি তদন্ত কৰিম মই খুব চিৰিয়াছলি কৰিম যোনে এইটো কৰিছে মই প্ৰয়োজনত ছাছপেনশ্যনলৈকে যাম মন্ত্ৰী ডাঙৰীয়াই তেওঁৰ লগে এডমিট কৰিছে যে যোনে এইটো ভুল দিছে প্ৰয়োজন সাপেক্ষে ছাছপেনশ্যন কৰিব আৰু ময়ো এইটো আহ্বান জনাইছোঁ কাৰণ কিয় যে আমাৰ জিলাসমূহৰ পৰা যিবোৰ আমাৰ উত্তৰসমূহ আহে আল্টিমেটলি ওপৰ লেভেলত কমিশ্যনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মন্ত্ৰী থাকে আল্টিমেটলি তেওঁলোকেতো তলত গৈ পেলাই জিলাত গৈ পেলাই কাছাৰত গৈ বৰপেটাত গৈ খবৰটো ল'ব নোৱাৰে গতিকে তলৰ লেভেলৰ পৰা যাতে শুদ্ধ উত্তৰ আহে তাৰ কাৰণে নিশ্চিত ওপৰত প্ৰতিটো বিভাগে ব্যৱস্থা কৰিব কাৰণ নহ'লে অনাহকতে ছাছপেনশ্যন যাবলগীয়া হয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম